ইউটিউব চেনেল বন্ধুসকল এডিআৰ দিবাংগ ৰিজাল্ট যিটো PWD ল'ৰা ছোৱালীৰ যিটো ৰিজাল্ট বন্ধুসকল এই ৰিজাল্টখন এতিয়ালৈকে দিবলৈ বাকী আছে বন্ধুসকল আৰু ৰিজাল্টটো সাধাৰণতে এডিআৰ দিবাংগৰ ৰিজাল্টটো বন্ধুসকল আহিব নাই বন্ধুসকল বহুত প্ৰশ্ন কৰি আছে বন্ধুসকল এডিআৰ দিবাংগৰ ৰিজাল্টটো সাধাৰণতে দিয়া হ'ব কিন্তু আপোনাৰ সাধাৰণতে অলপমান দেৰি কৰি আছে বা বহুতৰ চাৰ্টিফিকেটৰ খেলিমেলি আছিল বা সেইবাবে ৰিজাল্টটো দিব পৰা নাই ইমান দিন বন্ধুসকল আৰু আপোনালোকৰ যিটো সাধাৰণতে এডিআৰটো বনোৱা আছে 12,600 পদ আছে বন্ধুসকল এই 12,600 পদত এপ্লাই কৰিছে 22-23 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে এইবোৰ সাধাৰণতে ৰিটেন এক্সাম অনুষ্ঠিত হওঁতে অলপমান সময় লাগিব কাৰণ ল'ৰা ছোৱালী বহুত এপ্লাই কৰিছে ইতিমধ্যে এই 12,600 পদৰ লগতে এই পদসমূহৰ সাধাৰণতে অসম পুলিচৰ সমূহ সকলোবোৰ পিছতে হ'ব ইলেকশ্যনৰ পিছতে হ'ব তাৰ আগতে নহয় মই কিন্তু বহুত দিন আগতে জনাইছিলোঁ যে কিন্তু কোনো বিশ্বাস কৰিব পৰা নাছিল তাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনালে সকলোৱে গম পালে মোৰ চেনেলৰ পৰা আৰু আপোনালোকে মই ইতিমধ্যে 20,000 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিলে সকলোক মোৰ অন্তৰফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে সকলোৱে সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এডিআৰ দিবাংগৰ ৰিজাল্টটো হঠাতে দি দিব পাৰে বন্ধুসকল কাৰণ অসম পুলিচৰ হওক বা আপোনাৰ বেলেগ যিকোনো ৰিক্ৰুটমেণ্ট হওক কিছুমান পেন্ডিং হৈ থাকিলে সেইবোৰ হঠাতে দি দিয়ে বন্ধুসকল কিন্তু আপোনালোকৰ সাধাৰণতে ডিএমইৰ এক্সামৰ ওপৰত বহুতে মোক প্ৰশ্ন কৰি আছে বন্ধুসকল ডিএমইৰ এক্সামটো আচলতে জানুৱাৰী মাহত হ'ব নাই বন্ধুসকল এইটো বহুতে প্ৰশ্ন কৰি আছে আপোনাক মই ডাইৰেক্ট স্পষ্ট কৰি দিবলৈ বিচাৰিছোঁ বন্ধুসকল ডিএমইৰ পৰীক্ষাটো আচলতে জানুৱাৰী মাহতে হোৱাৰ সম্ভাৱনা আছে আৰু বন্ধুসকল কাৰণ ইতিমধ্যে অসম পুলিচৰ সাধাৰণতে অলপমান সাৰ্ভিছমেনৰ অলপমান আছিল সেইবাবে আজিৰ দিনটোতে ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল সেইবাবে আপোনালোকৰ সাধাৰণতে এই ডিএমইৰ ল'ৰা ছোৱালী এপ্লাই কৰিছে 22 মোটামুটি সাধাৰণতে এডিআৰত এপ্লাই কৰিছে 22-23 লাখ আৰু এইফালে ডিএমইত ফেব্ৰুৱাৰী মাহত 11 মাহ আগতে এপ্লাই কৰিছে মোটামুটি 12 লাখৰ ওচৰা-ওচৰিকৈ এপ্লাই কৰিছে পোষ্ট হৈছে 2008টা সেইবাবে এইবোৰ সাধাৰণতে এডমিট কাৰ্ডৰ কাম কৰিব লাগিব পৰীক্ষা চেণ্টাৰো কালেক্ট কৰিব লাগিব সেইবাবে এইবোৰ পৰীক্ষাসমূহ পতা নাই বন্ধুসকল বেলেগকৈ মোৰ মতে সাধাৰণতে পৰীক্ষাসমূহ সাধাৰণতে এডিআৰ 2.0 বা অসম পুলিচৰ যিবোৰ পৰীক্ষা হ'ব বা এডিআৰ 12,600 পদৰ সাধাৰণতে 22-23 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে সেইবোৰৰ লগতে ভাগকৈ অনুষ্ঠিত হ'ব পৰীক্ষাৰ চেণ্টাৰ সেইবোৰ কালেক্ট থাকিব কিন্তু ভাগকৈ অনুষ্ঠিত হ'ব মোৰ মতে সাধাৰণতে সেইবোৰ পৰীক্ষাৰ চেণ্টাৰ হিচাপতে আপোনাৰ পৰীক্ষা হোৱাৰ সম্ভাৱনা খুবেই আছে বন্ধুসকল আপোনালোকৰ দিবাংগৰ ৰিজাল্টটো বাকী আছে PWD ৰিজাল্টটো সেইটো দিব বন্ধুসকল কোনো বেয়াকৈ ক'বলগীয়া কোনো নাই বন্ধুসকল একো নাই আৰু ৰিজাল্টটো হঠাতে দি দিব পাৰে আৰু ডিএমইৰ পৰীক্ষাটো আপোনালোকৰ সাধাৰণতে জানুৱাৰী মাহতে হঠাতে পাতি দিব পাৰে কোনো কথা নাই কাৰণ সাধাৰণতে ডিএমইৰ এডমিট কাৰ্ডৰ হওক বা আপোনালোকৰ ৰিটেন এক্সামৰ নোটিছ হওক বা এপ্লাই ডেটতে হওক এপ্লাই কৰিবলৈ দিলে 15-20 দিন বা 20 দিন বা 18 দিন সময় দিয়ে বা 14 দিন সময় দিয়ে এডমিট কাৰ্ডত তেনেকুৱাই স্বাস্থ্য উপকাৰ এডমিট কাৰ্ড যে এপ্লাই আপোনাৰ পৰীক্ষা দি সম্পূৰ্ণ পৰীক্ষা অহাৰ মোটামুটি যিদিন অনুষ্ঠিত হ'ব তাৰ 5 দিন আগতে লিংক এক্টিভ কৰি দিয়ে আৰু পৰীক্ষা অনুষ্ঠিত হোৱাৰ 24 ঘণ্টা আগতে বন্ধ কৰি দিয়ে এনেকুৱা সময় সাধাৰণতে ডিএমইৰ এডমিট কাৰ্ড মুকলি কৰি দিয়ে বন্ধুসকল সেইবাবে কোনো ধৰিব নোৱাৰিব যে পৰীক্ষা পাতিব পাৰে হঠাৎকে কাৰণ এইটো 11 মাহ আগতে সাধাৰণতে গৈছে এইটো হঠাতে নোটিছ আহি যাব পাৰে কোনো কথা নাই আৰু এছএলআৰ অফিচিয়েল সাইটত কিন্তু হঠাতে নোটিছ আহি যায় আৰু আপোনালোকৰ সাধাৰণতে এইবোৰ সাধাৰণতে এডমিট কাৰ্ড কাম যদি কৰিছে তেনেহ'লে জানুৱাৰী মাহতে পাতি দিব কিন্তু জানুৱাৰী মাহত যদি নহয় তেনেহ'লে ডাইৰেক্ট সাধাৰণতে 7 মাহ অপেক্ষা কৰিব লাগিব 7 মাহ পিছত অনুষ্ঠিত হ'ব আৰু স্বাস্থ্য অৱগত আৰু ভেকেঞ্চি মুকলি হ'ব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তে ইতিমধ্যে জনাইছে TSS DME DSW এটা বিভাগ মিলি গেট 3 গেট 4 নন টেকনিকেল ভেকেঞ্চি আৰু ভেকেঞ্চি মুকলি হ'ব 6,000 মান পদ মুকলি হ'ব স্বাস্থ্য অৱগত সেই পদসমূহ আপোনালোকৰ 2 দিনৰ ভিতৰতে মুকলি হোৱাৰ খুবেই চান্স আছে কাৰণ সেই পদসমূহ মুকলি হৈ যাব কোনো টেনশ্যন নাই বন্ধুসকল সেই পদসমূহৰ বাবে আপোনালোকে কোনো অপেক্ষা কৰি থাকক বন্ধুসকল জানুৱাৰী মাহতে অনুষ্ঠিত হৈ যাব সকলো এপ্লাই হওক বা হওক সকলো মুকলি হৈ যাব যেনেকৈ শিক্ষা পদ মুকলি হ'ব 10,000 পদ মুকলি হ'ব কৌত হঠাতে মুকলি হৈ গ'ল বন্ধুসকল তেনেকৈ অসম পুলিচত হৈ গ'ল এডিআৰত হৈ গ'ল বন্ধুসকল এইটো স্বাস্থ্য অৱগত কৈছে মানে হ'ব 100% হ'ব আপুনি স্বাস্থ্য অৱগত যোৱা বছৰ যদি পৰীক্ষা দিছে এবাৰো ভালকৈ দিয়ক আপোনালোকে পাছ কৰিব পাৰিব 100% সকলোৱে ছাপোৰ্ট মৰম আশীৰ্বাদ বিচাৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ জনালোঁ বন্ধুসকল সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাই থাকিব দায়িত্ব সকলো ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব